Hello students, আমি ইয়াৰ আগলৈকে কি চাইছিলো আমি chemical properties of alcoholৰ আমি reaction involving cleavage of carbon oxygen bondৰ আমি starting to চাইছিলো এতিয়া আমি চাম তাৰ reaction বিলাক কেনেকুৱা হয় আমি first to চাম এতিয়া আমি number B ৰ আমি কি কৰি আছিলো এই বন্ডালৰ আমি cleavage to চাইছো হয়নে গতিকে আমি এই বন্ডালৰ cleavageৰ লগত কেনেকুৱা reaction involve হৈ আছে আমি হেতু চাম এতিয়া number 1 to হৈছে reaction with hydrogen halide reaction with hydrogen halide reaction with hydrogen halide তোমালোকে কার্বন অক্সিজেন বন্ডৰ ব্রেকিং টু কেনেকে হ'ব আমি চাব লাগে এটা হাইড্ৰোজেন হেলাইড মানে কোন বিলাকনো হাইড্ৰোজেন হেলাইডৰ এক্সাম্পল দিয়াছোন হাইড্ৰোজেন থাকিব তাত হেলোজেন থাকিব মানে হাইড্ৰোজেন হেলাইড কোন বিলাক হ'ব HI HBr HCl এবিলাক হ'ব হাইড্ৰোজেন হেলাইড এতিয়া এলকহল বিলাক মানে কোনবিলাক হাইড্ৰোজেন হেলাইডৰ লগত যেতিয়া ৰিএকচন কৰিব এলকহলে যেতিয়া হাইড্ৰোজেন হেলাইডৰ লগত ৰিএকচন কৰে তেতিয়া হলে কি হৈ যাব হাইড্ৰোজেন হেলাইডৰ হাইড্ৰোজেন এলকহলৰ OH লগ লাগি কি হৈ যাব ওয়াটাৰটো ওলাই যাব আৰু ওয়াটাৰটো যেতিয়া ৰিমুভ হৈ যাব তেতিয়া বাকি থাকিব কি এলকাইল গ্ৰুপটো থাকিব আৰু এফালে হেলোজেন গ্ৰুপটো থাকিব তেতিয়া কি হৈ যাব এলকাইল হেলাইড ফৰ্ম হৈ যাব চাবা এতিয়া আমি চালে গম পাম এটা সেন্টেন্স প্ৰথমতে আমি লিখি লওঁ alcohols react with hydrogen halides to form haloalkanes মানে haloalkane মানে কি alkyl halide মিথাইল হেলাইড ইথাইল হেলাইড এনেকুৱা ধৰণৰ এলকাইল হেলাইডছ হলনে এলকহলছ ৰিএক্ট উইথ হাইড্ৰোজেন হেলাইডছ টু ফৰ্ম হেলোএলকেন ফৰ্ম কৰিব পাৰে দ্য অৰ্ডাৰ অফ ৰিএক্টিভিটি কি হ'ব এতিয়া দ্য অৰ্ডাৰ অফ ৰিএক্টিভিটি মানে কিহৰ ৰিএক্টিভিটি অৰ্ডাৰ চাম জানানে হাইড্ৰোজেন হেলাইড বিলাকৰ ৰিএক্টিভিটি অৰ্ডাৰ চাম কিহৰ লগত বেছিকে ৰিএকচন হয় The order of reactivity of hydrogen halide is কি হ'ব জানানে HI সবতকে বেছি ৰিএক্টিভ হ'ব HBr তাতকৈ কম হ'ব আৰু HCl এটাতকৈ কম হ'ব গতিকে এইবিলাক হৈছে ৰিএক্টিভিটি অৰ্থাৎ এলকহলৰ লগত HI এ বেছি ফাষ্ট ৰিএক্ট কৰিব HBr এ একেবাৰে মানে তাতকৈ অলপ কম কৰিব আৰু HCl এ তাতকৈ কম কৰিব গতিকে ৰিএক্টিভিটি অৰ্ডাৰটো হৈ গ'ল এইটো এতিয়া আমি চাব লাগে order of reactivity of alcohol to চাম আমি এতিয়া alcohol এনো কেনেকৈ ৰিএক্ট কৰে এটো হৈ গ'ল তোমাৰ হেলোজেন হাইড্ৰোজেন হেলাইড বিলাকৰ হৈ গ'ল গতিকে হিলেকে লিখা হলনে তোমালোকৰ এখিলেকে লিখি লোৱা পজ কৰি লবা দৰকাৰ হলে তাৰ পাছত আহিলে the order of reactivity of alcohol the order of reactivity of alcohol is order of reactivity of alcohol to কি হয় 3 ডিগ্ৰী আটাইতকৈ বেছি 2 ডিগ্ৰী তাতকৈ কম 1 ডিগ্ৰী তাতকৈ কম মানে আটাইতকৈ বেছি ৰিএক্টিভটো কি হ'ব 3 ডিগ্ৰী আটাইতকৈ বেছি হ'ব ৰিএক্টিভিটি তাৰ পাছত এতিয়া যদি 2 ডিগ্ৰী আৰু 1 ডিগ্ৰী ৰিএক্টিভিটি কম হয় তাৰ মানে কি 1 ডিগ্ৰী আৰু 2 ডিগ্ৰী ৰিএক্টিভিটি কম হোৱা কাৰণে ইহঁতৰ যেতিয়া ৰিএকচন হয় হাইড্ৰক্লোৰিক এসিডৰ লগত সাধাৰণতে আমি ৰিএকচন বিলাক হাইড্ৰক্লোৰিক এসিডৰ লগত আৰু HBr এবিলাকৰ লগতে আমি বেছিকে চাওঁ গতিকে এবিলাকৰ লগত যেতিয়া ৰিএকচন হ'ব তেতিয়া আমাৰ কি হ'ব তেতিয়া আমি কি কৰিব লাগিব জানানে আমি ক্যাটালিস্ট দিব লাগিব ক্যাটালিস্ট দিলেহে আমাৰ আসলতে কি হ'ব ৰিএকচনটো সোনকালে হ'ব বা
মানে ফাষ্ট হ'ব আৰু ৰিয়েকশ্যন, যেতিয়া ৰিয়েকশ্যনটো ভালকে আমি কৰিব পৰা যাব। কাৰণ 3 ডিগ্ৰী এলকহলটো আটাইতকৈ বেছি, তাত আমাৰ কেটেলিষ্ট ইউজ নকৰাকেও হৈ যাব। কিন্তু 1 ডিগ্ৰী আৰু 2 ডিগ্ৰীৰ যিহেতু ৰিয়েক্টিভিটি কম, আকৌ HClৰো আমি ৰিয়েক্টিভিটি কম বুলি পাইছো। গতিকে যদি চবৰে ৰিয়েক্টিভিটি কম হয়, তেতিয়াহ'লে কি হ'ব, আমাৰ ৰিয়েকশ্যনটো তেতিয়াহ'লে কি হ'ব, ভালকে নহ'ব বা সোনকালে নহ'ব, বহুত টাইম লাগিব। সেইকাৰণে সেই ৰিয়েকশ্যনটো যাতে সোনকালে হ'ব পাৰে, তাৰ কাৰণে আমাৰ কি কৰিব লগা হয়, কিছুমান কেটেলিষ্ট ইউজ কৰিব লগা হয়। এতিয়া আমি চাওঁ, এই কথাখিনি আমি লিখিব লাগিব আচলতে। এটা পইণ্ট হিচাপে তোমালোকে লিখি থবা, ডিউ টু দ্য low reactivity of 1 degree 2 degree alcohols, 1 degree আৰু 2 degree alcoholৰ reactivity কম হোৱা কাৰণে alcohols কিহৰ লগত কম হয় reactivity with HCl, they require some Lewis acid catalyst, কিছুমান লুইস এসিড কিছুমান কেটালিষ্ট দৰকাৰ হয়, যাতে কি কৰিব পাৰে, ফৰ দ্য ৰিয়েকশ্যন। আৰু সেই ৰিয়েকশ্যনটোত কি হয়, এই কেটালিষ্টটোৱে ৰিয়েক্টিভিটিটো বঢ়াই দিয়ে, সোনকালে ফাষ্ট কৰি দিয়ে। আৰু তাৰ কাৰণে আমাৰ কি ইউজ কৰা হয় জানানে তোমালোকে, জিংক ক্লৰাইড ইউজ কৰা হয়। গতিকে এই ৰিয়েকশ্যনটো এটা ইম্পৰ্টেণ্ট ৰিয়েকশ্যন আচলতে, তোমালোকে জিংক ক্লৰাইড দিয়া ৰিয়েকশ্যন বহুত দেখিবা, কুৱেশ্যন পেপাৰটো বহুত দেখিবা তোমালোকে, সেইকাৰণে ভালকে চাবা ৰিয়েকশ্যনটো কেনেকে হয়। ইয়াত সেইকাৰণে তোমালোকে লিখি ল'বা, তোমালোকে তল লিখি যাবা কথাখিনি, মই নেক্সট পেজত লিখিছো। জিংক ক্লৰাইড, কিন্তু সেই জিংক ক্লৰাইডটো কেনেকুৱা হ'ব, এনহাইড্ৰাছ। এনহাইড্ৰাছ মানে বুজি পোৱা নে তোমালোকে, এনহাইড্ৰাছ কি হয়, এনহাইড্ৰাছত তোমাৰ পানী নাথাকে, মানে ইয়াতে একোৱাছ নহয়, এনহাইড্ৰাছ পানী নাথাকে, শুকান, ডিহাইড্ৰেটেড হৈ থাকে, ইজ ইউজ। জিংক ক্লৰাইড এনহাইড্ৰাছ কেটালিষ্টটো আমাৰ ইউজ কৰা হয়। ৰিয়েকশ্যনটো কি হ'ব, আমাৰ এলকহল আছে ROH, ইয়াৰ লগত আমাৰ কি ৰিয়েকশ্যন হ'ব বুলি কৈছো, HX মানে হাইড্ৰজেন হেলাইড। ইয়াৰ পাছত আমি কি পাম, এই ৱাটাৰটো ওলাই গ'লে আমি RX পাম, RX মানে হেলো এলকেন, RX পালো, তাৰ পাছত আমাৰ কি ওলাই যাব, ৱাটাৰ ওলাই যাব। আৰু তাৰ কাৰণে আমি কি দিব লগা হ'ব পাৰে, যদি এইটো HI হয়, তেতিয়াহ'লে আমি একো দিব নালাগে তাত কেটেলিষ্ট, কাৰণ ৰিয়েক্টিভিটি তাৰ বেছি। আৰু 1 ডিগ্ৰী হ'লে তাৰ ৰিয়েক্টিভিটি আটাইতকৈ কম হ'ব, 2 ডিগ্ৰী হ'লেও কম হ'ব। গতিকে আমি তাত কি দিব লাগিব, যদি আমি HClৰ লগত ৰিয়েকশ্যন কৰা হয়, তেতিয়াহ'লে আমি কি দিব লাগিব, জিংক ক্লৰাইড, আৰু সেইটোৱে হ'ব এনহাইড্ৰাছ। গতিকে আমি চাওঁ যে প্ৰত্যেকৰ লগতে ইয়াৰ ৰিয়েকশ্যন বিলাক কেনেকে হয়। আমি জেনেৰেলটো চালো, এতিয়া আমি চাওঁ 1 ডিগ্ৰীৰ লগত কেনেকে হ'ব। 1 ডিগ্ৰী CH3CH2OH প্লাছ HCl, ইয়াৰ লগত যদি ৰিয়েকশ্যন হয়, HCl টো গেছিয়াছ ফৰ্মত আমি ল'ব লাগিব, আৰু এইটো হৈ গ'ল 1 ডিগ্ৰী। তেতিয়াহ'লে আমি কি পাম চাবা দেই, এতিয়া ইয়াৰ পৰা এই ৱাটাৰটো আমাৰ কি হ'ব, ওলাই যাব। তেতিয়া আমি কি পাম, থাকি গ'ল কি, CH3CH2Cl, CH3CH2Cl থাকিব প্লাছ ৱাটাৰ। আৰু ইয়াতে কেটালিষ্টটো কি হ'ব, জিংক ক্লৰাইড এনহাইড্ৰাছ, আৰু তলত আমি কি দিব লাগিব, হিট। গতিকে এই ধৰণে এই ৰিয়েকশ্যনটো হ'ব ফৰ 1 ডিগ্ৰী। 2 ডিগ্ৰীৰ কাৰণেও আমি একে কেটালিষ্টে ইউজ কৰিম। গতিকে ইয়ালৈকে লিখি লোৱা, মই নেক্সট শ্লাইডত যাম। আৰু এইটো তোমালোকে নেমিং কৰিবা, এইটো কি হ'ব, ক্ল'ৰ ইথেন হ'ব। হেলো এলকেন, হেলোটো কি হয়, ক্ল'ৰ ইথেন হ'ব, ক্ল'ৰ ইথেন। গতিকে নেমিং কৰিবা তোমালোকে এইবিলাক। তাৰ পাছত আমি যদি 2 ডিগ্ৰীৰ কাৰণে চাওঁ, 2 ডিগ্ৰী এলকহলটো এনেকুৱা ধৰণৰ, এইটো। তাৰ পাছত প্লাছ HCl টো আমি কি লৈছো, ফিউমছ লৈছো, গেছ লৈছো। আৰু ইয়াত কি ল'ব লাগিব আমি, এনহাইড্ৰাছ জিংক ক্লৰাইড, আৰু দিব লাগিব। ইয়াত হিট নিদিলেও হৈ যাব, 2 ডিগ্ৰীটো অকণমান 1 ডিগ্ৰীতকৈ বেছি কাৰণে আমি 2 ডিগ্ৰীত হিট নিদিলেও ৰিয়েকশ্যনটো হ'ব। আৰু ফৰ্মেশ্যনটো কি হ'ব, এই ৱাটাৰটো গুচি যাব, হয়নে? এই ৱাটাৰটো যদি গুচি যায়, তেতিয়াহ'লে আমি কি পাম, CH3CH, ইয়াতে Cl হ'ব, আৰু এইফালে কি থাকিব, CH3 থাকিব। গতিকে এইটোৰ নাম কি হ'ব, তোমালোকে লিখিবা, এই নামটো কি হ'ব তোমালোকে লিখিবা। আৰু তাৰ লগতে আমাৰ কি ওলাব, ৱাটাৰ ওলাব। এইটো হৈ গ'ল 2 ডিগ্ৰীৰ কাৰণে। তাৰ পাছত 3 ডিগ্ৰীৰ কাৰণে কি হ'ব আমি চাওঁ।
3 ডিগ্ৰী কাৰণে কি হ'ব CH3C CH3 আৰু তলতো CH3 থাকিব এটো হৈ গল 3 ডিগ্ৰী ইয়াত OH থাকিব প্লাস HCl যেহেতু ইয়াৰ ৰিএক্টিভিটি অলপ বেছি গতিকে এই পানীখিনি ওলাই যাব পাৰিব আৰু room temperature সেই ৰিএকচনটো হ'ব no heat is required আৰু no catalyst is required গতিকে আমি প্ৰডাক্টটো কি পাম CH3 এনেকে থাকিব তিনটা তাৰ লগতে আমি কি পাম এই Cl টো ইয়াতে লাগি যাব গতিকে 3 ডিগ্ৰী আমি হেৰ এলকেন পাইছো ইয়াত তোমালোকে নাম লিখিবা তাৰ লগতে যে ওয়াটাৰ ওলাই যাব হেতু তোমালোকে মেনশন কৰিবা 3 ডিগ্ৰীৰ কাৰণে ইমান ইজিলি আমাৰ ৰিএকচনটো হৈ যায় আৰু আমি যে এই যে প্ৰাইমেৰী আৰু সেকেন্ডাৰী এলকহলক আমি যে ৰিএকচন কৰিছো কিহৰ লগত কৰিলো ইন প্ৰেজেন্স অফ এনহাইড্ৰাছ জিংক ক্লোৰাইড দিব নালাগে তোমাৰ 3 ডিগ্ৰী হলে কিন্তু প্ৰাইমেৰী আৰু সেকেন্ডাৰী যে আমি দিও সেই মেথডটোৰ এটা নাম আছে সেই মেথডটো মই লিখি দিছো চাবা the reaction of primary and secondary alcohols the reaction of primary and secondary alcohols with HCl gas in the presence of আমি কিহৰ প্ৰেজেন্সত কৰিছিলো জিংক ক্লোৰাইড কিন্তু হেতু কি আছিল এনহাইড্ৰাছ জিংক ক্লোৰাইডৰ প্ৰেজেন্সত কৰা যেটো ৰিএকচন 1 ডিগ্ৰী আৰু 2 ডিগ্ৰীৰ কাৰণে সেই ৰিএকচনটোক আমি কি বুলি কওঁ জানানে is called Grove's method বুলি কোৱা হয় সাইন্টিস্ট জনৰ নামত দিয়া হৈছে আসলতে Grove's method বুলি কোৱা হয় এটো কথা মনত ৰাখিবা আমি নেক্সট ক্লাছত HBr ৰ লগত ৰিএকচন বিলাক চাম কেনেকে ধৰণে হয় ইয়াৰ পাছৰ ক্লাছত আমি সেইখিনি চাম ইয়ালৈকে তোমালোকৰ যিমান ভিডিও আছে আৰু যিমান যি লিখিব লগা আছে জুনে কমপ্লিট কৰা নাই অতি সোনকালে তোমালোকে কমপ্লিট কৰা সানডে ভিতৰত নেক্সট ক্লাছত আমি ইয়াৰ পাছৰখিনি চাম আৰু এটো চেপ্টাৰ আমি সোনকালে শেষ কৰিবলৈ চাম ঠিক আছে দিয়া হৈ যাব আজি